মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছো 2024 চনৰ গুণোৎসৱৰ প্ৰথম পৰ্যায়ৰ ক্লাছ 8ৰ দ্বিতীয় দিনৰ সেট বিৰ অসমীয়াৰ ল্যাঙ্গুৱেজ ওয়ানৰ যিখিনি কোৱেশ্চন আহিছিলে মই আনসাৰৰ সৈতে বুজাই দিবলৈ চেষ্টা কৰিম। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। ল্যাঙ্গুৱেজ 1 পৰিৱেশৰ সৈতে বন্ধুত্ব। প্ৰথমতে আমি এইখিনি পঢ়ি চাও আহাচোন। ইয়াত কি দিছে আমি পৰিৱেশৰ সৈতে সহবাস কৰিবলৈ শিকিব লাগে। ইয়াৰ বাবে দৈনিক কিছুমান সুঅভ্যাস গঢ়ি তুলিব লাগে। ৰাষ্ট্ৰসংঘৰ জলবায়ু পৰিৱৰ্তনৰ অধিৱেশনত ভাৰতবৰ্ষৰ মিছন লাইফ অভিযান আৰম্ভ কৰি ইয়াকে উনুকিয়াইছে। এই অধিৱেশন স্কটলেণ্ডৰ গ্লাছগোত অনুষ্ঠিত হৈছিল। এই বিষয়ে বিশেষ চৰ্চা হোৱা নাছিল বাবে জনসাধাৰণ অসচেতন আছিল। বৰ্তমান অসমতো মিছন লাইফৰ কাৰ্যসূচী আৰম্ভ হৈছে। ইয়াৰ উদ্দেশ্য সফল কৰিবলৈ আমি সকলো কামতে সচেতন হোৱা উচিত। যেনে পৰিৱেশ প্ৰদূষণ ৰোধ কৰিবলৈ বিনা কাৰণত গাড়ী চলাব নালাগে, প্লাষ্টিকৰ ব্যৱহাৰ কমাবলৈ বজাৰলৈ মোনা লৈ যাব নালাগে, পানীৰ অপচয় কৰিব নালাগে, ঘৰতে প্ৰাকৃতিকভাৱে শাক-পাচলিৰ খেতি কৰিব লাগে। এনেবোৰ কামত গুৰুত্ব দিলেহে আমি সুন্দৰভাৱে জীৱন যাপন কৰিব পাৰিম। তাৰ পিছত চোৱা কি দিছে ৰামপুৰ বিদ্যালয়তো মিছন লাইফৰ কাম আৰম্ভ হৈছে। বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী পপি, মাৰ্জিনা, ৰাহুল আৰু কুমলিহতে ইয়াত আগভাগ লৈছে। সেয়ে তেওঁলোকে ৰামপুৰ গাঁৱত এখন সজাগতামূলক সভা অনুষ্ঠিত কৰিছে। সভালৈ কদমতল, ৰহদৈ আৰু বকুলতল গাঁৱৰ লোকসকল আহিছে। সভাত ছাত্ৰ সংসদৰ প্ৰধান সেৱক ৰাহুলে এটা ভাষণ দিয়ে। ভাষণত সি প্লাষ্টিকৰ সামগ্ৰী য'তে-ত'তে নেপেলাবলৈ কয়। এইবোৰে মাটি পানী আৰু বায়ু প্ৰদূষিত কৰে। ইকো ক্লাবৰ সদস্য ৰাজীৱে ৰাহুলক সহায় কৰে। মাৰ্জিনাই সভাত দৈনিক ব্যায়ামৰ গুৰুত্ব সম্পৰ্কে কয়। চৰ্বিযুক্ত আহাৰে মানুহৰ ওজন বৃদ্ধি কৰে আৰু বেমাৰ আজাৰৰ সৃষ্টি কৰে। গতিকে এইবোৰ খাদ্য পৰিহাৰ কৰি ঘৰত উৎপাদিত শাক-পাচলি খাবলৈ সকলোকে তাই সজাগ কৰে। সভাত শিক্ষক কামেশ্বৰ গোস্বামীয়েও ভাষণ দিয়ে। তেওঁ পৰিৱেশৰ লগত জড়িত কিতাপৰ পাঠসমূহৰ কথাবোৰ নিজৰ জীৱনত প্ৰয়োগ কৰিবলৈ পৰামৰ্শ দিয়ে। এইখিনি যে আমি পঢ়িলো ইয়াৰ পৰা তলত কেইটামান প্ৰশ্ন দিছে। এই প্ৰশ্নকেইটাৰ উত্তৰখিনি আমাক কৰিবলৈ কৈছে। গতিকে চোৱাচোন 1 নম্বৰ প্ৰশ্নটো কি দিছে। 1 নম্বৰ প্ৰশ্নটোত দিছিল যে ৰামপুৰ গাঁৱৰ সভাত দৈনিক ব্যায়ামৰ গুৰুত্ব সম্পৰ্কে কোনে ভাষণ দিছিল। ৰামপুৰ গাঁৱৰ সভাত দৈনিক ব্যায়ামৰ গুৰুত্ব সম্পৰ্কে ভাষণ দিছিলে মাৰ্জিনাই। গতিকে অপচন এটো হ'ব শুদ্ধ উত্তৰ। মই অপচনসমূহ আৰু কৈ নাথাকো, তোমালোকে নিজে চাই ল'বা। 2 নম্বৰ প্ৰশ্নটো চোৱা কদমতল, ৰহদৈ আৰু বকুলতল গাঁৱৰ লোকসকল কোনখন সভালৈ আহিছিল। কদমতল, ৰহদৈ আৰু বকুলতল গাঁৱৰ লোকসকল আহিছিলে মিছন লাইফৰ সভালৈ। 3 নম্বৰ প্ৰশ্ন ৰামপুৰ গাঁৱত সজাগতামূলক সভাখন কিয় অনুষ্ঠিত কৰা হৈছিল। ৰামপুৰ গাঁৱত সজাগতামূলক সভাখন এইভাবে অনুষ্ঠিত কৰা হৈছিল যাতে মিছন লাইফ অভিযান সম্পৰ্কে সকলোকে সজাগ কৰিব পাৰে। গতিকে অপচন সিটো হ'ব শুদ্ধ উত্তৰ। কুৱেশ্যন নম্বৰ 4 তলৰ কোনটো শব্দই সজাগ শব্দৰ একে অৰ্থ বুজাইছে। একে অৰ্থ বা মানে হৈছে সমানাৰ্থক শব্দ। ইয়াত দিছিলে প্ৰয়োগ, সহবাস, সচেতন আৰু ভাষণ। এটা সজাগ শব্দৰ একে অৰ্থ বুজাইছে সচেতন শব্দটোৱে। অপচন সিটো হ'ব শুদ্ধ উত্তৰ। আৰু বহুতো ছাত্ৰ-ছাত্ৰীয়ে ইয়াৰে কুৱেশ্যন পেপাৰবিলাক সুধি থাকে। যদিহে তোমালোক কুৱেশ্যন পেপাৰসমূহ লাগে তোমালোকে ডেছক্ৰিপশ্যনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেচবুক পেজ, হোৱাটছআপ চেনেল, টেলিগ্ৰাম চেনেলত ফলো কৰি ল'বলৈ নাপাহৰিবা। তাত তোমালোকে ইয়াৰে PDF খিনি পাবা। নেক্সট চোৱা 5 নম্বৰত আৰু এটা প্ৰশ্ন দিছিল যে কোনটো বাক্যত সপ্তমী বিভক্তি ব্যৱহাৰ হৈছে। উত্তৰটো কমেন্ট বক্সত জনাবাচোন তোমালোকে। যদি নোৱাৰা তেতিয়াও কমেন্ট বক্সত জনাবা। মই কমেন্ট বক্সতে শুদ্ধ উত্তৰটো দি দিম। ঠিক আছে। এতিয়া নেক্সট চোৱা আৰু এটা পেৰাগ্ৰাফ দিছে। এইটো আমি পঢ়ি চাও এইখিনি। তাৰ পিছত ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে, এই আনসাৰখিনি কৰিম। ঠিক আছে। গতিকে চাই যোৱা। অসমৰ মৃৎশিল্পৰ ওপৰত লিখিছে। মৃৎশিল্প অসমৰ এক প্ৰাচীন কুটিৰ শিল্প। মৃৎ শব্দৰ অৰ্থ হৈছে মাটি। মাটিৰে সা-সামগ্ৰী তৈয়াৰ কৰা শিল্পই মৃৎশিল্প। কুমাৰ আৰু হীৰা সম্প্ৰদায়ৰ লোকসকল এই শিল্পৰ লগত জড়িত। মৃৎশিল্পৰ কুশলী লোকসকলক কুম্ভকাৰ নামেৰেও জনা যায়। পুৰণি কালৰে পৰা অসমত মৃৎশিল্পৰ আদৰ আছিল। অসমত গৌৰীসাগৰ, কাকডোঙা, ভীমপাৰা, শালমৰা আদি অঞ্চল মৃৎশিল্পৰ বাবে জনাজাত।
এসময়ত অসমীয়া মানুহৰ দৈনন্দিন জীৱনত ব্যৱহাৰ্য অনেক সামগ্ৰীৰ চাহিদা মৃৎশিল্পই পূৰণ কৰিছিল। কেৰাহী, টেকেলি, চৰিয়া, কলহ, ভুৰুকা, মলা আদি প্ৰয়োজনীয় বহু সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়। বিয়া, পূজা, শ্ৰাদ্ধ আদিত প্ৰয়োজনীয় বহু সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়। মাটিৰ বাচন প্ৰস্তুত কৰিবলৈ আধাৰী, আঠালি, চাক, চুচনি আদি সঁজুলি ব্যৱহাৰ কৰা হয়। আহোম শাসনৰ সময়ত মৃৎশিল্পই বিশেষ প্ৰতিপত্তি লাভ কৰিছিল। আহোম আৰু কছাৰী ৰাজ্যত ইটা নিৰ্মাণ কৰা শিল্পই সমাদৰ লাভ কৰিছিল। এনে ইটাবোৰত বিভিন্ন দেৱ-দেৱীৰ মূৰ্তি, জীৱ-জন্তুৰ ছবি সাজ কাটি উলিওৱা হৈছিল। জুইত পুৰি দিয়াৰ পাছত সেইবোৰ দেখিবলৈ সুন্দৰ হয়। তেতিয়া সেইবোৰ টেৰাকটা ভাস্কৰ্যত পৰিণত হয়। জয়সাগৰ, ঘনশ্যাম দৌল আৰু কামাখ্যাত ভালেসংখ্যক টেৰাকটা ভাস্কৰ্য আছে। ধুবুৰী জিলাৰ আশাৰীকান্দি টেৰাকটা ভাস্কৰ্যৰ বাবে বিখ্যাত। সময়ৰ অগ্ৰগতিৰ লগে লগে মৃৎশিল্পৰ জনপ্ৰিয়তা কমি আহিল। প্লাষ্টিকেৰে নিৰ্মিত সামগ্ৰীৰে বজাৰ ভৰি পৰিল। বজাৰৰ ৰঙীন বস্তুৰ প্ৰতি মানুহ আকৰ্ষিত হ'ল। মাটিৰ পাত্ৰত হুনুকা বুলি অনাদৰ কৰা হ'ল। মৃৎশিল্পজাত সামগ্ৰীসমূহ কম খৰচী। এইসমূহৰ পৰা পৰিৱেশ প্ৰদূষণৰ সম্ভাৱনা কম। আমি এই শিল্প জীয়াই ৰাখিবলৈ চেষ্টা কৰা উচিত। এতিয়া চোৱা ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে আমাক, সেই কুৱেশ্যন কেইটাৰ আনসাৰখিনি কৰিব গৈছিলে। কুৱেশ্যন নম্বৰ 6 টো চোৱাচোন। তলৰ কোনটো সঁজুলি মৃৎশিল্পজাত সামগ্ৰী প্ৰস্তুত কৰাৰ লগত জড়িত? তো মৃৎশিল্পজাত বা মাটিৰ বাচন প্ৰস্তুত কৰিবলৈ কি সঁজুলি ব্যৱহাৰ হয়? আমি ওপৰত পালো যে আধাৰী, আঠালি, চাক, চুচনি আদি সঁজুলি ব্যৱহাৰ কৰা হয়। গতিকে ইয়াতে অপশ্যন ডি টো হ'ব শুদ্ধ উত্তৰ, আঠালি। ঠিক আছে। এতিয়া চোৱা নেক্সট কুৱেশ্যনটো 7 নম্বৰ। আহোম ৰজাৰ দিনত মাটিৰে নিৰ্মাণ কৰা কোনবিধ সামগ্ৰীয়ে বিশেষ সমাদৰ লাভ কৰিছিল? গতিকে আহোম আৰু কছাৰী ৰাজ্যত ইটা নিৰ্মাণ কৰা শিল্পই সমাদৰ লাভ কৰিছিলে। গতিকে অপশ্যন চি টো হ'ব শুদ্ধ উত্তৰ। ঠিক আছে। নেক্সট কুৱেশ্যনটো চাওঁচোন। পুৰণি কালত মৃৎশিল্পই কিয় আদৰ লাভ কৰিছিল? পুৰণি কালত মৃৎশিল্পই আদৰণি লাভ কৰাৰ কাৰণটো হৈছে দৈনন্দিন ব্যৱহাৰ্য বহু সামগ্ৰী এই শিল্পৰ দ্বাৰাই তৈয়াৰ কৰা হৈছিল বাবে। তোমালোকে হয়তো নিশ্চয় জানা যে আগৰ দিনত মানুহে ভাত ক'ত বনাইছিল? মাটিৰ পাত্ৰত বনাইছিলে, পানীও মাটিৰ পাত্ৰত থৈছিলে। এনেকুৱা ধৰণৰ বিভিন্ন বস্তু এই মৃৎশিল্পৰ দ্বাৰা তৈয়াৰ কৰা বস্তু মানুহে ব্যৱহাৰ কৰিছিল। সেইকাৰণে আদৰ লাভ কৰিছিল। দৈনন্দিন ব্যৱহাৰ্য বহু সামগ্ৰী এই শিল্পৰ দ্বাৰা তৈয়াৰ কৰা হৈছিল বাবে পুৰণি কালত মৃৎশিল্পই আদৰ লাভ কৰিছিলে। কুৱেশ্যন নম্বৰ 9 টো চোৱা। তলৰ কোনটো শব্দই পুৰণি শব্দটোৰ একে অৰ্থ বুজাইছে? পুৰণি শব্দটোৰ একে অৰ্থ কোনটোৱে বুজাইছে? প্ৰাচীন শব্দটোৱে, প্ৰাচীন, পুৰণি। ঠিক আছে। অপশ্যন ডি হ'ব শুদ্ধ উত্তৰ। নেক্সট চোৱা 10 নম্বৰ। তলৰ কোনটো বাক্যত ইয় প্ৰত্যয়যুক্ত শব্দ ব্যৱহাৰ হৈ আছে? ইয় দীৰ্ঘ ই অন্ত্যেষ্টিয়। এই প্ৰত্যয়যুক্ত শব্দটো কোনটো বাক্যত ব্যৱহাৰ হৈছে? প্ৰথম বাক্যটোতে। এনে চোৱা, বিয়া পূজা আদিত প্ৰয়োজনীয়, বিয়া পূজা আদিত প্ৰয়োজনীয় সামগ্ৰী মাটিৰে নিৰ্মাণ কৰা হয়। গতিকে ইয় প্ৰত্যয়যুক্ত শব্দটো এইটো বাক্যতে ব্যৱহাৰ হৈছে। অপশ্যন এইটো হ'ব শুদ্ধ উত্তৰ। এতিয়া নেক্সটটো চাওঁচোন, তাৰপিছত কি দিছে আমাক এইখিনি আমি পঢ়ি চাওঁ, তাৰপিছত আনসাৰখিনি কৰিবলৈ চেষ্টা কৰিম। গতিকে ইয়াত দিছিল গ্ৰন্থ সমালোচনা, মোৰো এটা সপোন আছে। মোৰো এটা সপোন আছে ডক্টৰ ৰুবুল মাউতৰ এখন আত্মজীৱনীমূলক গ্ৰন্থ। গ্ৰন্থখনত লেখকৰ শৈশৱ কৈশোৰৰ নানান ঘাত প্ৰতিঘাতৰ ছবি অংকিত হৈছে। তেওঁ সেই সকলো বাধা নেওচি আমেৰিকাৰ মাছাচুচেটছ বিদ্যালয়ত জীৱবিজ্ঞানী হিচাপে প্ৰতিষ্ঠা লাভ কৰিছিলে। দৰিদ্ৰতা যে মানুহৰ সাফল্যৰ ক্ষেত্ৰত হেঙাৰ হ'ব নোৱাৰে তাৰ নিদৰ্শন এই আত্মজীৱনীখন। ডক্টৰ ৰুবুল মাউতৰ জন্ম হৈছিল তিনিচুকীয়া জিলাৰ অসম অৰুণাচল সীমান্তৰ এখন ভিতৰুৱা গাঁৱত। তেওঁৰ শৈশৱ আৰু কৈশোৰ কালছোৱা চৰম দৰিদ্ৰতাৰ মাজেৰে পাৰ হৈছিল। পঢ়া শুনাৰ বাবে প্ৰয়োজনীয় সাধাৰণ সুবিধাখিনিও তেওঁৰ নাছিল। তেওঁ হতাশ নহৈ নিজৰ সপোন পূৰণ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিছিল। নেৰানেপেৰা প্ৰচেষ্টা, ত্যাগ আৰু পৰিয়ালৰ সহযোগিতাত সকলো বাধা নেওচি তেওঁৰ সপোন বাস্তৱ কৰিছিল। গ্ৰন্থখন 4টা অধ্যায়ত বিভক্ত। প্ৰথম অধ্যায়টোৰ নাম শৈশৱ। এই অধ্যায়ত প্ৰাথমিক বিদ্যালয়ৰ পৰা মেট্ৰিক পাছ কৰালৈকে সন্মুখীন হোৱা বিভিন্ন সংঘাতৰ বিষয়ে লিখিছে। দ্বিতীয় অধ্যায়টোৰ নাম সংগ্ৰাম। ইয়াত উচ্চতৰ মাধ্যমিকত শিক্ষা গ্ৰহণৰ পৰা টাটা মৌলিক গৱেষণা প্ৰতিষ্ঠানত বিজ্ঞানী হোৱালৈকে সময়ছোৱাৰ কথা বৰ্ণনা কৰিছে।
তৃতীয় অধ্যায় সুযোগত টাটা প্ৰতিষ্ঠানত বিজ্ঞানী হিচাপে লাভ কৰা অভিজ্ঞতাৰ কথা আলোচনা কৰিছে চতুৰ্থ অধ্যায় দেউতাৰ অসুখত আমেৰিকাত গৱেষণা কৰি থাকোঁতে দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ বৰ্ণনা আছে তেতিয়াই তেওঁৰ মনোজগতত ধুমুহাৰ সৃষ্টি হয় এই অধ্যায়টোত জিন সম্পাদনৰ নানান সম্ভাৱনা প্ৰযুক্তি ইত্যাদিৰ বিষয়ে বৰ্ণনা কৰিছে গ্ৰন্থখনৰ প্ৰতিটো পৃষ্ঠাতে আছে ৰুবুল মাউতৰ সংগ্ৰামৰ কাহিনী অতি সহজ সৰল ভাষাত তেওঁ নিজৰ জীৱন কাহিনী বৰ্ণনা কৰিছে মাউতৰ এই গ্ৰন্থখনি এখন অনুপ্ৰেৰণামূলক গ্ৰন্থ কঠোৰ সাধনা আৰু দৃঢ় মনোবল সফলতাৰ মূল চাবিকাঠি এই কথাই গ্ৰন্থখনিৰ মাজেৰে প্ৰতিফলিত হৈছে গতিকে চোৱা এবাৰ ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে এইকেইটাৰ উত্তৰখিনি কৈ দিছো 11 নম্বৰ মোৰো এটা সপোন আছে গ্ৰন্থখনৰ চতুৰ্থ অধ্যায়টিৰ নাম কি মোৰো এটা সপোন আছে এই গ্ৰন্থখনত থকা চতুৰ্থ অধ্যায়টিৰ নাম হৈছে দেউতাৰ অসুখ অপচন বি টো হ'ব শুদ্ধ উত্তৰ Question number 12 মোৰো এটা সপোন আছে গ্ৰন্থখনক কিয় অনুপ্ৰেৰণামূলক গ্ৰন্থ বুলি ক'ব পাৰি মোৰো এটা সপোন আছে গ্ৰন্থখনক অনুপ্ৰেৰণামূলক গ্ৰন্থ বুলি এই কাৰণেই ক'ব পাৰি কাৰণ তাত লেখকজনৰ জীৱন সংগ্ৰাম আৰু সফলতাৰ কাহিনী আছে গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওঁ আহচোন 13 নম্বৰটো লেখক ডক্টৰ ৰুবুল মাউতৰ মনোজগতত কিয় ধুমুহাৰ সৃষ্টি হৈছিল অপচন ডি টো হ'ব শুদ্ধ উত্তৰ লেখক ডক্টৰ ৰুবুল মাউতৰ মনোজগতত ধুমুহাৰ সৃষ্টি হোৱাৰ কাৰণটো হৈছে কাৰণ তেওঁ দেউতাক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হোৱাৰ খবৰটো লাভ কৰিছিল গতিকে অপচন ডি টো হ'ব শুদ্ধ উত্তৰ নেক্সট 14 নম্বৰ প্ৰশ্ন মোৰো এটা সপোন আছে গ্ৰন্থখনৰ যোগেদি কি আদৰ্শ লাভ কৰিব পাৰি মোৰো এটা সপোন আছে গ্ৰন্থখনৰ যোগেদি কঠোৰ সাধনা আৰু দৃঢ় মনোবল সফলতাৰ চাবিকাঠি এই আদৰ্শ আমি লাভ কৰিব পাৰো অপচন এ টো হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাওঁ আহচোন 15 নম্বৰ আৰু 16 নম্বৰটো 15 নম্বৰত দিছিল তলৰ কোনটো শব্দই হেঙাৰ শব্দৰ একে অৰ্থ বুজাইছে হেঙাৰ শব্দৰ একে অৰ্থ বুজাইছে বাধা শব্দটোৱে অপচন সি টো হ'ব শুদ্ধ উত্তৰ 16 নম্বৰ প্ৰশ্ন তলৰ কোনটো বাক্যত পৰি উপসৰ্গযুক্ত শব্দ আছে এতিয়া পৰি উপসৰ্গযুক্ত শব্দ উপযুক্ত শব্দ ক'ত আছে ঘুৰিছে তোমালোকে মনত ৰাখিবা যে পৰি উপসৰ্গটো সাধাৰণতে অতিশয় বিৰুদ্ধতা অনাদৰ ত্যাগ সম্পূৰ্ণতা আদি অৰ্থত ব্যৱহাৰ কৰা হয় যেনে এইবিলাক শব্দত পৰিবন্ধী পৰিহাস পৰীক্ষা পৰিৱৰ্তন পৰিণতি পৰিশিষ্ট পৰীক্ষা পৰিহাৰ পৰিধান পৰিক্ৰমা পৰিচালক পৰিপাক পৰিচালনা পৰিপূৰ্ণ পৰিতৃপ্ত পৰিস্থিতি পৰিষদ পৰিসৰ পৰিত্যাগ পৰিৱেশ পৰিজন পৰিগ্ৰহ পৰিচ্ছেদ আদিত ব্যৱহাৰ কৰা হয় গতিকে ইয়াত যেটো পৰিশ্ৰম শব্দটো আছে গতিকে এই বাক্যটোতে পৰি উপসৰ্গযুক্ত শব্দটো আছে অপচন এ টো হ'ব শুদ্ধ উত্তৰ ঠিক আছে পৰিশ্ৰম নেক্সট কি দিছে চাও আহাচোন সংগীত নিকেতনত এদিন মুনিন্দ্ৰ আৰু মনিষা ৰতনপুৰৰ নিবাসী হিহঁতৰ মাক দেউতাকে সংগীত চৰ্চা কৰে হিহঁতৰ ঘৰত এখন সংগীত বিদ্যালয়ও আছে বিদ্যালয়খনৰ নাম শান্তিপুৰ সংগীত নিকেতন সৰুৰে পৰা মাক দেউতাকে মুনিন্দ্ৰ আৰু তাৰ ভনীয়েক মনিষাক সংগীত শিকাইছে মুনিন্দ্ৰহঁতৰ বিদ্যালয়ৰ লগৰীয়া সকলো তালৈ সংগীত শিকিবলৈ আহে ৰাহুল আৰু মুনিন্দ্ৰ তবলাৰ মধ্যমা শ্ৰেণীত পঢ়ে আনহাতে মনিষা নিতু ৰিম্পা আৰু ডেইজিহঁত কণ্ঠ সংগীতৰ প্ৰথমা শ্ৰেণীৰ ছাত্ৰী এদিন তেওঁলোকে সংগীত চৰ্চা কৰি থাকোতে ৰাহুল হঠাৎ অচেতন হৈ পৰিল মুনিন্দ্ৰই তৎক্ষণাৎ ৰাহুলৰ ওচৰ পালেগৈ সি তাৰ চকুৱে মুখে পানী ছটিয়াই দিলে মনিষাহঁতে ভয়তে মাক দেউতাকক খবৰ দিবলৈ দৌৰিলে তেওঁলোকো লৰালৰিকৈ আহিল ইতিমধ্যে ৰাহুলে সম্বিত ঘূৰাই পালে মুনিন্দ্ৰৰ মাক দেউতাকে ৰাহুলক ততাতৈয়াকৈ ওচৰৰে ৰংপুৰ প্ৰাথমিক চিকিৎসালয়লৈ লৈ গ'ল লগত মুনিন্দ্ৰ গ'ল ডাক্তৰে তাৰ স্বাস্থ্য পৰীক্ষা কৰিলে পৰীক্ষা নিৰীক্ষাৰ অন্তত সি ৰক্তহীনতাত ভোগাৰ কথাটো নিশ্চিত হ'ল সেইবাবে মাজে সময়ে সি মূৰ ঘূৰাই অচেতন হয় ডাক্তৰে তাক দৰৱ দিলে আৰু সুষম আহাৰ খাবলৈ পৰামৰ্শ দিলে বজাৰৰ ফাষ্টফুড খোৱাৰ খলনি সেউজীয়া শাক-পাচলি ফল-মূল আদি প্ৰচুৰ পৰিমাণে তাক ডক্তৰজনে খাবলৈ গলে ডক্তৰৰ ওচৰৰ পৰা ওলাই মুনিন্দ্ৰ আৰু তাৰ মাক দেউতাকে ৰাহুলক বৰপথাৰৰ ওচৰত থবলৈ গ'ল ৰাহুলৰ দেউতাক মহিবুলে আটাইগৰাকীক দেখি আচৰিত হ'ল মুনিন্দ্ৰৰ দেউতাকে সকলো কথা তেওঁক বিৱৰি ক'লে ডাক্তৰে দিয়া পৰামৰ্শ উপলব্ধি কৰি ৰাহুলেও খোৱা বোৱাত গুৰুত্ব আৰোপ কৰিবলৈ ধৰিলে ইয়াৰ পৰা কেইটামান কুৱেশ্যন দিছে
তো কি কি দিছে চাও আহাচোন কোৱেশ্চন কেইটা 17 নম্বৰ প্ৰশ্নত দিছিল সংগীত চৰ্চা কৰি থাকোতে কোন মূৰ্ছা গৈছিল সংগীত চৰ্চা কৰি কোন কোন আছিলে মনিষা নিতু ৰিম্পা ডেইজি ৰাহুল মুনিন্দ্ৰ অলকে কি কৰি আছিল ইহতে কেইটাই সংগীত চৰ্চা কৰি আছিল এই সংগীত চৰ্চা কৰি থাকোতে ৰাহুল হঠাতে অচেতন হৈ পৰিছিল মানে মূৰ্ছা গৈছিল ঠিক আছে নেক্সট কোৱেশ্চনটো চোৱা 18 নম্বৰ ৰাহুলৰ দেউতা কি আচৰিত হৈছিল ৰাহুলৰ দেউতাক আচৰিত হৈছিল কাৰণ সংগীত নিকেতনত সংগীত চৰ্চা কৰি থাকোতে ৰাহুলৰ মূৰ ঘূৰাইছিল সেই কাৰণে ৰাহুলৰ দেউতা আচৰিত হৈছিল অপচন বি হ'ব শুদ্ধ উত্তৰ নেক্সট কোৱেশ্চনটো চাও আহাচোন 19 নম্বৰ সংগীত নিকেতনত এদিন পাঠটোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে কি শিক্ষা লাভ কৰিলে সংগীত নিকেতনত এদিন এই পাঠটোৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীসকলে সুষম আহাৰ খাব লাগে সুষম আহাৰ খালে যে বেমাৰ আজাৰ নহয় আমি সুস্থ হৈ থাকিব পাৰো বেমাৰ আজাৰৰ পৰা হাত সাৰি থাকিব পাৰো ইয়াৰ শিক্ষা তেওঁলোকে লাভ কৰিলে অপচন ডিটো হ'ব শুদ্ধ উত্তৰ নেক্সট ওয়া 20 নম্বৰ প্ৰশ্নটো তলৰ গুণটো মুনিন্দ্ৰ শব্দটোৰ সন্ধি ভাঙনি মুনিন্দ্ৰ শব্দটোৰ যদি আমি সন্ধি ভাঙো কি হ'ব মুনি যোগ ইন্দ্ৰ মুনিন্দ্ৰ অপচন বি হ'ব শুদ্ধ উত্তৰ গতিকে এইখিনি আছিল আজিৰ এই ভিডিওটি যদি তোমালোক ল্যাঙ্গুৱেজ টু অৰ্থাৎ ইংৰাজীৰ কোৱেশ্চন আনসাৰখিনি কৰি দিব লাগে কমেন্ট বক্সত কমেন্ট কৰি জনাবা মই চেষ্টা কৰিম তোমালোকক আনসাৰখিনি কৰি দিবলৈ আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা পিডিএফ সমূহ যদি লাগে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ ফেসবুক পেজ হোৱাটসএপ চেনেল টেলিগ্ৰাম চেনেল আজি ফলো কৰি ল'বলৈ নাপাহৰিবা তাত একেবাৰে ফ্ৰী হয় তাত পিডিএফ সমূহ তোমালোকে পাবা